ৰাতিপুৱাই পানী এগিলাচ লৈ আহি গ'লোঁ। আৰু এটা কথা কি জানে, এই পানী গিলাচতো বোলে বহুত শক্তি থাকে। পানী এগিলাচ ল'ব, যদি আপোনাৰ কিছুমান মনৰ আশা আছে, এটা এটাকৈ ক'ব হা, এটাহে ক'ব, এটা পূৰা হ'লেহে ইটোলৈ আকৌ যাব। 11 বাৰ ক'ব, মানে যিটো ধৰক আপোনাৰ বোলে মনৰ আশা এটা পূৰ হোৱা নাই। সদায় পজিটিভত ভাবিব, মোৰ কামটো হৈ গ'ল, মই সুখী এতিয়া, ভগৱানক ধন্যবাদ দিব। তেনেকৈ কৈ 11 বাৰ কৈ মানে আপোনাৰ কামটো হৈ গ'ল, আপুনি বহুত সুখী এতিয়া, সেই কথাটো পানীৰ আগত জনাব আৰু পানীগিলাচ ধুনীয়াকৈ খাই দিব। তেনেকৈ আপোনাৰ মনৰ আশাও পূৰ হয়, গম পাইছেনে? আমি পানীগিলাচ লৈ ডাইৰেক্ট খাইহে দিওঁ, তাৰ দ্বাৰাও যে এনেকুৱা কাম এটা হয় আমি গমেই পোৱা নাছিলোঁ ন। সেইটো কাৰণে মই আপোনালোকক বোলো জনাই দিওঁ। গুড মৰ্ণিং, সকলোকে মোৰ পেজ আৰু চেনেলটোলৈ স্বাগতম। এতিয়া মাৰ দায়িত্ব মই কৰিব লগা হৈছে ন, এই চাকি তাকি জ্বলাই আহিলোঁগৈ আৰু। মই সোনকালে উঠি জ্বলাব পাৰোঁ, কিন্তু মায়ে মানে চাকিগছ প্ৰথমতেই জ্বলোৱাটো বিচাৰে। তেওঁ মোক নকয়, কিন্তু মই জানো তেওঁ ভগৱানৰ ওচৰত পূজা কৰি ভাল পায় ইমান টাইম, সেইকাৰণে তেওঁক মই সেইটো দিওঁ। মানে সোনকালে উঠি চাকিগছ জ্বলোৱাটো বহুত ডাঙৰ কথাও নহয়, এইটো প্ৰত্যেকজনী ঘৰৰ গৃহিণীৰে কাম হয় ন, ঘৰখন উন্নতিৰ কাৰণে। এয়া এতিয়া চাকিগছ জ্বলাই আহিলোঁ। কালি মাহঁত পাওঁতে 12:30 বাজিলে চাগে, নাজানো, 12:30 বাজিলে। এয়া আজি চেকআপত যাব আৰু আজি ডক্তৰে 2:30 বজাত পোৱাকৈ মাতিছে। কি কয় এতিয়া গম পোৱা যাব আৰু। এই আমাৰ ইয়াত যে আজিকালি বৰ দুষ্ট নহয়, মুঢ়াটোত উঠি দিছিলে আকৌ, বেকা হৈ গ'ল। ইমান মানা কৰোঁ নুশুনে ন কথা ক'লে। ইফালে ছোৱালীলৈ আজি বোলো ৰুটি আৰু চব্জি লৈ আহিছোঁ, খাওক, ডাঙৰ হৈছে। অকল কিমান চাগু সেইবোৰ খাই থাকিব, চাগু তাগু নাখায়, ৰুটিকে লৈ আহিছোঁ। এতিয়া যাওঁ মানুহজনলৈ একদম গৰম পানীত নেমু দি আনোগৈ। তুমি যে ইমান উৎপাত কৰি থাকা, মই ডক্টৰ আংকুলক ফোন কৰিলোঁ নহয়। ডক্টৰ আংকুলে কৈছে যদি বেছি উৎপাত কৰা হাত দুখনত বেজি দিব, ভৰি দুটাত দিলে বেজি দিব। ল'ৰা ছোৱালী এটা থকাৰ পিছত মাতটো যে শুৱলা হ'ব বুলি নাভাবিবই আৰু। কাৰোবাৰ যদি মাতটো শুৱলা আছিলে তেনেহ'লে কাউৰীলে পৰিৱৰ্তন হ'বই আৰু। মইতো এনেও সৰুকৈ কথা নকওঁৱেই, এতিয়া মানে আৰিয়াৰ লগত মোৰ যে মাতটো আৰু ডাঙৰ হৈ গৈছে। ওচৰ চুবুৰীয়া চাগে চবেই গম পাই গৈছে। আগতে ইয়াত বোৱাৰী এজনী আছে বুলি কোনেও গম পোৱা নাছিলে, এতিয়া বোৱাৰী বাচ্চা চব আছে বুলি গম পাই যায়। আৰিয়া মই পূৰা চিঞৰিব লাগে নহয়, আৰিয়াই আৰিয়া ভাগে চিঞৰি থাকে, মই আৰিয়াক চিঞৰিব লাগে। নক'ব আৰু, মজা ওলাই যায়। এইটো তাকে ভাবোঁ, এইটো ল'ৰা হোৱা হ'লে কি কৰিলেহেঁতেন বাৰু, ঘৰ হিলাই দিলেহেঁতেন। ছোৱালী হৈওঁতেই এনেকুৱা, চালা মহাৰ ওপৰত বাৰু উঠিব লাগেনে বাৰু, হা? মহাৰ ওপৰত, টুলৰ ওপৰত একো এটা কাম কৰি দেখাবই নোৱাৰে, তাই কৰিবলৈ যায়। সন্মুখত বহাই লৈছোঁ আৰু। বহুতে মোক এটা কথা সুধি থাকে, আৰিয়াক মই এনি টাইম ডাইপাৰ পিন্ধাই থওঁ নেকি? এতিয়া মই ডাইপাৰ নাই পিন্ধা, এতিয়া ৰাতিপুৱা টাইম হৈছে দেই। মানে কি হয়, পিন্ধাও নিপিন্ধাও। পিন্ধাও কিয় জানেনে? মাৰ লগত গৈ চোফাত বহি থাকে আৰু তাই মানে পেচাব লাগিছে বুলি ক'বলৈ এতিয়ালৈকে শিকা নাই। তাইক কিন্তু শিকাই আছোঁ, কিন্তু পটি কৰিব লাগিলে কয় দেই, কৰিব লাগিছে বুলি। আৰু চোফাত পেচাব কৰি দিয়াৰ লগে লগে চোফাযোৰটো শেষ হৈ যাব ন। সেইটো কাৰণে মানে এতিয়া মা নাই যে, চোফাই টোফাই নবহে যে, সেইকাৰণে মই তাইক ডাইপাৰ নিপিন্ধাওঁ। তথাপিও মানে শিকাই আছোঁ তাইক ক'বলৈ জনা নাই। আৰু এটা কথা বহুতে কয় বেছিকৈ পিন্ধাই থ'লে ইনফেকশ্যন হয়। ইনফেকশ্যন হোৱা ভয়টো কি থাকে জানে? যদি আপোনালোকে পেচাব কৰাৰ পিছত চাফা নকৰে, চাফা কৰাই পিনে কি কৰিব জানেনে? সদায় নাৰিকল তেল লগাব। আৰু গৰমৰ দিনত বাচ্ছাবোৰৰ মানে আৰু অকণমান ডিজিজো হয়, মানে প্ৰব্লেম হয়, খজুৱতি হয়, ৰঙা পৰে। সেইবোৰ হ'লে মানে সদায় এটাই কাম কৰিব, নাৰিকল তেল লগাব। নাৰিকল তেলটো আটাইতকৈ মানে ভাল দৰৱ বুলি ভাবি লওক আৰু, বুজি পাইছেনে? বাচ্ছাৰ কাৰণে বুলি নহয়, ডাঙৰ মানুহৰ কাৰণেও সেইটোৱে কথা। ক'ৰবালৈ লৈ গ'লে ডাইপাৰটো পিন্ধাই নিব লগাই হয়, কিয়নো পেচাব কৰিব লাগিছে বুলি ক'ব নাযানে। সপোনবোৰ চাবচোন বহুত বেছি, কিন্তু সকলো সপোন পূৰ হয়নে? কাৰোৰে সকলো সপোন পূৰ নহয়। তথাপিও কিছুমানৰ লাক ভাল থাকে, ভাবিব পায় কি নাপায় সপোনটো ছাকচেছ হৈ যায়। কিছুমানৰ ভাবি 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 কেতিয়া হ'ব আশাটো পূৰ নহয়গৈ আৰু।
এই নিজৰ আশাবোৰ পূৰ কৰিবলৈ নাপাওঁৱেই, এই লোকৰ সপোন কিছুমান নিজৰ সপোনৰ ওপৰত থিয় হৈ দিয়েহি। আৰু আমি এই লোকৰ সপোনবোৰ পূৰা কৰোঁতে কৰোঁতে আমাৰ সপোনবোৰ তললৈ গুচি যায়। এই হ'ব আৰু পিছত কৰিম আৰু, হ'বচোন, ঘৰৰে মানুহ, তেওঁৰ সপোনটো পূৰ হওক। কেনেকুৱানো ভাবিলে আচৰিত লাগে। মাইকী মানুহ এজনী বোলে ঘৰৰ লক্ষী বোলে। লক্ষী মানে কি, যেতিয়া ঘৰখনলৈ আহি থাকিব তেতিয়াহে আপোনাক লক্ষী বুলি ক'ব আকৌ। এই অহাৰ পিছত লক্ষী বুলি ক'বলৈ খুব কমেই আছে। যদি কেনেবাকৈ কিবা এটা বেয়া হ'ল, এই বিয়া পতাৰ পিছৰ পৰা যে আমাৰ ঘৰখনৰ অৱস্থাই নাইকিয়া হ'ল আৰু। এইবোৰ ডাইৰেক্টলি নকয়, ইনডাইৰেক্টলি মানুহৰ আগে আগে কৈ থাকিব। আৰু সেইবোৰ যেতিয়া আপোনাৰ কাণত পৰিব কেনেকুৱা লাগিব। ব্যৱসায় বাণিজ্যবোৰ এনেকুৱা হয়, কেতিয়াবা আপোনাৰ লাভৰ ওপৰত লাভ হ'ব, লোকচান হ'লেও লোকচান হ'ব। সেইটোত আপোনাৰ ৰিস্ক ল'ব লাগিব। যেতিয়া বিপদ হ'ব, ল'ৰাটোক কেতিয়াও দুখ নিদিয়ে, ল'ৰাটো কিবা ভুলৰ কাৰণেই হ'ল বুলি। ভুলৰ কাৰণেই হওক বা কিবা কাৰণেই হওক, কিন্তু ডাইৰেক্ট ব্লেম এটা আহি যাব সেই বোৱাৰীজনীৰ ওপৰত। এই অহাৰ পৰা ঘৰখনত নাইকিয়াই হৈ থাকিলে। ঠিক তেনেকৈ আৰু এটা কথা শুনিব পৰা যায়, বিয়া পতাৰ পিছৰ পৰা ল'ৰাটো ল'ৰা হৈ থকা নাই আৰু, মাইকী তলতীয়া হৈ গ'ল। বিয়াৰ আগতে মেক্সিমাম মানুহৰ ঘৰত মই দেখিছোঁ, বিয়াৰ আগতে ল'ৰাটোৱে ক'ৰ পৰা আহে, ক'ত থাকে, কি খায়, একোৱে গুৰুত্ব নিদিয়ে। থাকক, জানে নহয়। বিয়াৰ আগতে লাগিলে ক'ৰবাৰ পৰা আহি মাকক নামাতকে, নিজৰ ৰুমতে সোমাই থাকে, আছেনে নাই গমো নাপায় মাকে। কিন্তু বিয়াৰ পিছত আহি পিনে যদি ঘৈণীয়েকক মাতে, মাকক পাহৰিলে আৰু, ঘৈণীয়েক পালে যে। ঘৈণীয়েকে কিনো যাদু কৰিলে নাজানো আৰু, মোৰ ল'ৰা হৈ থকা নাই আৰু। এই টাইমত নহা ল'ৰাটো টাইমত আহিব ধৰিলে যে, সেইটোও বেয়া পায়। ভালহে পাব লাগে, সলনি হৈছে। এজনী মাকৰ যদি মনৰ ভাৱ তেনেকুৱা হৈ যায়, কেনেকুৱা হ'ব কওক না। এজনী ছোৱালীয়ে গোটেই ঘৰখন এৰি মানুহজনৰ ওচৰলৈ আহিছে, সিজনকেতো ধৰিব, বাকীখিনিকতো ধৰিবগৈ নোৱাৰে। সেইটোতো মানুহৰ নজৰ লাগে, জগৰ লাগে। উপায় নাই পৃথিৱীখনত, যিমান ভাল কাম কৰিব গ'লেও। কোনোবাই যদি কয়, হয় দেই ল'ৰাটো সলনি হৈছে, ভাল হৈছে, সেইবুলি ক'ব। আপুনি নকৰিলেতো নকৰিলেই, কৰিলেও আপোনাৰ নাম নাই, নাম হ'ব নালাগে। যাৰ ঘৰত ছোৱালী আছে, মাকবোৰে যেতিয়া ছোৱালীবোৰ বিয়া দিয়ে নহয়, মাকৰ সুখতকৈ দুখবোৰ বেছি হয়। ভাল হ'লেতো ভালেই, বেয়া হ'ব লাগিলে মাকৰ টেনশ্যন লোৱাহে হয়। খাবলৈ পাইছে নাপাইছে, মৰম কৰিছে নকৰিছে। এজনী মাকে কিন্তু কেতিয়াও শহু শাহুৱে মৰম কৰক বা কি কৰে সেইবোৰ মেটাৰ নকৰে, কিন্তু মানুহজনে সদায় জোৱাইকে যাতে নিজৰ ছোৱালীজনীক মৰম কৰে সেইটো বিচাৰেই, কিন্তু প্ৰত্যেকজনী শাহুৱেকেই বিচাৰে। সেইকাৰণে কয়, মাইকী মানুহৰ দ্বাৰা এখন ঘৰ স্বৰ্গ কৰিব পাৰি আৰু এখন ঘৰ নৰকো কৰিব পাৰি। এজনী মাকে সদায় বিচাৰে জোৱাইকে নিজৰ জীয়েকক ভালকৈ ৰখাটো, কিন্তু সেইজনী মাকৰে মনোবৃত্তিবোৰ এনেকুৱা হয়, পুতেকে যদি বোৱাৰীকক ভালকৈ ৰাখে, তাত আকৌ চকু জ্বলে। এনেকুৱা মনৰ ভাৱবোৰ থাকিলে নহয়, ছোৱালীবোৰ সুখেৰে থাকিব নোৱাৰিব। আৰু যেতিয়াই মাকবোৰে নিজৰ ছোৱালীজনীৰ সুখ আৰু বোৱাৰীজনীৰ দুখ বিচাৰিব নহয়, সেইটো উল্টা হ'ব। কি জানে, ভগৱান আছে যে, বোৱাৰীজনী সুখ হ'ব, ল'ৰাটোৱে ভালকৈ ৰাখিব, নিজৰ জীয়েকৰ দুখ হ'ব। সেইকাৰণে বোৱাৰীজনীক নিজৰ জীয়েক হিচাপে ভাবিব নোৱাৰে, নালাগে, কিন্তু তাইও যে কাৰোবাৰ ঘৰৰ জীয়েক, এইটো এবাৰ ভাবি থ'ব লাগে। বোৱাৰীজনী সুখী থাকিলেহে তেওঁৰ পুতেকটো সুখী থাকিব। কিছুমান মানুহ আছে, পুতেকটো সুখী নাথাকিলে বোৱাৰীজনীকেই গালি পাৰিব, কি কাৰণে সুখী নাই, কিন্তু তেওঁ আকৌ এনি টাইম বোৱাৰীজনীকে গালি পাৰি থাকিব।
বোৱাৰীজনী গালি খাই থাক, কিন্তু পুতেকটো মানে বোৱাৰীকে সুখী কৰি ৰাখিব লাগিব। এইবোৰ কি নীতি নিয়ম? নীতি নিয়ম কোনে বনালে? ইমান লেতেৰা মন নে মানুহবোৰৰ? বোৱাৰীবোৰ কাৰোবাৰ জীয়েক হয়। এটা কথা, মাহঁত নথকা অৱস্থাত এই যদি দুখ পায়, মোৰ বেছি ভয়হে লাগে। কি বুলি ভাবে বা ন? আজি মই বাৰীলৈ আহিছোঁ, নাজানো কিমান কি পাওঁ, কি ছিঙিবলৈ আহিছোঁ দেখাম ৰ'ব দেই। ভাল লাগে ন? মই কিন্তু বৰ ভাল পাওঁ। এয়া দেখিছে ৰঙালাও আগ ইমান হৈ আছে। ৰঙালাওটো নালাগেই, আগকেইডালৈকে বোলো কাটি নি। ফাৰ্ষ্ট টাইম ছিঙিছোঁ দেই এনেকৈ। ভিডিঅ'বোৰ চাই চাই এটাই প্ৰফিট হৈছে, আৰু শিকিছোঁ আৰু মানে কিছুমান কাম। এটাই ভয় লাগে, হাত চাত থাকে বুলিও। ইমানখিনি পালোঁ আৰু হ'ব দেই, ভয় লাগে পাই। প্ৰথমতে এটা চিনাকি দিওঁ, এই ডুংগাটো বোলে মোৰ শহুৰ দেউতাৰে বিয়াৰ আগৰ। কিমান পুৰণা চলি আছে চাওক, কেনেকুৱা ষ্ট্ৰং এইটো। আৰু ছেকেণ্ড থিং কওঁ, এইটো ৰঙালাও আগ যে ছিঙি আনিছিলোঁ, এইটো বনাইছে। এইফালে ভেন্দি, এইফালে দেখিছেনে ঔটেঙা, এই ডাঙৰ কচুটো যে দালিত দি খাবলৈ বৰ ভাল লাগে নহয়। আৰু ঔটেঙা যে পেটৰ যিকোনো বেমাৰৰ কাৰণে বহুত ভাল, আৰু লিভাৰৰ কাৰণে যে বহুত ভাল, গম পাইছেনে? আৰু এইফালে ভোট জলকীয়া। কথা ক্লিয়াৰ হৈ গ'ল, অসমৰ ডক্টৰবোৰ কেনেকুৱা মানে, গম পাইছেনে? এতিয়া আমাৰ মায়ে আজি তাত গৈ চেকআপ কৰিলে, ডক্টৰে কৈছে একেবাৰে মাইনৰ ষ্ট'ন ন? বিষ নাই, একো নাই, এইটো মানে কোনো কনচাৰ্ণে নহয়। এইটো বোলে কোনো ইম্পৰ্টেণ্ট নহয় বোলে। চাৰ্জাৰী কৰিবই নোৱাৰে। অঁ, চাৰ্জাৰী কৰিবই নোৱাৰে, আৰু তাৰ কাৰণে কোনো মেডিচিনো নাই। জ্ঞান কোৱা। যদি আজি আমি মাক মুম্বাইলৈ নপঠিয়ালোহেঁতেন, ইয়াতে আমি অপাৰেশ্যন কৰিলোহেঁতেন, এনেই ভাল মানুহ এটাক পেট ফলা হ'লহেঁতেন ন? সঁচাকৈ। তেওঁলোকেওতো পইচা খাওঁ বুলি ক'লে খাব পাৰিলেহেঁতেন। তেওঁলোকৰ সেইটো মটিভ নহয়। তেওঁলোকৰ মতে এটাই কথা, ভাল মানুহ এটাক কিয় বেয়া কৰিম? বেমাৰটো হ'লে চেকআপ কৰিম, বেমাৰ নহ'লে ঘৰৰ মানুহ ঘৰলৈ ঘূৰিব। আজি যদি দেখুৱাৰ পিছত কিবা হ'লহেঁতেন, অপাৰেশ্যন কৰিব লগা হ'লহেঁতেন, তেতিয়া আমি মঙলবাৰে মানে আমি মুম্বাইত যোৱা কথা আছিলে। কিন্তু এটা কথা কি জানে, কষ্টৰ ধন কাকো ঠগি খোৱা নাই, সেইকাৰণে ভগৱানে কষ্টৰ ধন এৰি যাব নিদিয়ে। সেই কথাটো সঁচা কথা। কিন্তু আজি ভগৱানে প্ৰমাণ কৰি দেখালে, বাৰে বাৰে প্ৰমাণ কৰিছে বাৰু, আকৌ দেখাই দিলে। এতিয়া মাহঁত মানে সোমবাৰে গুচি আহিব, আৰু মনটো বহুত ভাল লাগিছে। তাকে মানে এটা চিন্তা হৈ আছে, দেখুওৱাৰ লগে লগে কি ক'ব কি নক'ব ন? সঁচাকৈ দেই, কি যে ডক্টৰ, কিছুমান ডক্টৰ কেনেকুৱা আৰু কিছুমান ডক্টৰ কেনেকুৱা। এতিয়া মুঠতে মনটো ভাল লাগিছে দেই। ভগৱানে যে ইমান এটা ৰক্ষা কৰিছে, তেওঁও কষ্ট নাপালে, আৰু মুম্বাইলৈ গৈ যে চেকআপটো কৰি প্ৰকৃত ৰহস্যটো গম পালে। আমি এতিয়া আকৌ নৱেম্বৰত যামেই মাক, এইবাৰ আমি লৈ যাম মাক, যিহেতু ব্ৰেষ্ট কেঞ্চাৰৰ কাৰণে তেওঁক 6 মাহৰ পিছে পিছে চেকআপত মাতি থাকে। নৱেম্বৰ নহ'লে ডিচেম্বৰত আমি যাম নহয়। তেতিয়া মানে কৈছে, যেতিয়াই আপোনালোকে ইয়াত চেকআপ কৰিবলৈ আহে, তেতিয়াই মানে এবাৰ আল্ট্ৰাচাউণ্ড কৰি ল'লে হ'ল, নিজৰ মনটোৰ মানে ভাল লাগিবৰ কাৰণে। কৈছে একেবাৰে মাইনৰ মানে, সেইটোক মানে গণ্যত নলয় বুলিয়ে কৈছে। চাওকচোন ইয়াৰ ডক্টৰে কেনেকৈ কৈছে, অপাৰেশ্যন কৰিবই লাগে বোলে, সেনেকৈ ক'লে। মানুহ ভয়তে মৰিব, গম পাইছেনে? মানে অসমৰ ডক্টৰৰ কথা কিছুমান শুনিলে নহয়, আপুনি ভয়তে পেঁপুৱা লাগিব। বেমাৰ হ'লে দেখুৱাম নে নেদেখুৱাম, পইচা কেইটকামান গোটাই বাহিৰতে দেখাই আহিব, জীয়াবলৈ যদি মন আছে। যদি মৰিবলৈ মন আছে, ইয়াতে দেখুৱাব, গম পাইছে? দৰৱবোৰ খাবলৈ দিব, পেটটো ফালিব, বাচিবনে নাবাচে সেইটোতো ঠিকেই নাই। সেইটোৱে কথা। বছ আমাৰ ফালৰ পৰা আমি যি জানো, মানুহে ক'ব পাৰে মুম্বাইলৈহে দৌৰে, কোকিলাবেনলৈহে দৌৰে, পইচা আছে কাৰণে। পইচা আছে নাছে নহয়, মানুহ ইয়াত হ'লেও ফ্ৰীতে চাব নেকি? তাতো পইচা লাগিব, ইয়াতো পইচা লাগিব। ইয়াত যিমান লাগিব তাত যেনিবা আৰু এগুণ বেছি লাগিব। সেইটো কাৰণে যিমান হওক তাতে দেখুৱাব, বাহিৰত দিনৰ পৰা চিলামকৈ থোৱা এই চাদৰ মেখেলা দুযোৰ আজি চিলাবলৈ দিওঁগৈ দেই। চিলাই মেলি ল'লোঁ। দিনত যোৱাৰ কথা আছিলে, দিনত যাব নোৱাৰিলোঁ, পিছবেলা এতিয়া শুই দিলোঁ, দেৰি হৈ গ'ল। এতিয়া বাজিছে 7টা। যাওঁ কাপোৰযোৰ চিলাবলৈ দি থৈ আহোঁ, আৰু অলপ বজাৰ কৰিবলৈ আছে, কৰি আহোঁগৈ। উলিয়াই মেলি দিলোঁ, ব'লা। আমি পালোঁহি আৰু টাইটেন ৱৰ্ল্ড, ক্ৰোমা।
এইটো চাইড মানে টোটেলি ডিফাৰেঞ্চ আৰু তেজপুৰৰ নহয় তেনেকুৱা লাগে নহ'ব এখন স্মাৰ্ট পইণ্ট স্মাৰ্ট পইণ্টলৈ মাকবোৰে যেতিয়া কেশৱবোৰক লৈ আহে নহয় নিজৰ বাচ্ছাবোৰক তেতিয়া মজা ওলাই যায় মই এতিয়া আৰিয়াৰ লগতে গম পোৱা নহয় এই গোটেইগালক যদি মেলি দিবলৈ হয় নহয় মাকবোৰে পগলা নিচিনা ঘূৰি ফুৰিব লাগিব স্মাৰ্ট পইণ্টত থাকোঁতে ৰশ্মিৰেখা তামুলী বুলি মানুহগৰাকী আহিলে আৰিয়া ভিডিঅ' বোলে চাই তাৰপিছত আকৌ মাংস কিনি থাকোঁতে মানুহ এজন আহিলে নামটো পাহৰি থাকিলোঁ মেমৰি লছ হৈছে যে এনেকৈ ভাল লাগে ন কোনোবাই মাতিলে মানে এই বুলি ক'বলৈ যোৱা নাই আকৌ মই চেলিব্ৰিটি বুলি তথাপিও ভিডিঅ' চাইছে আৰিয়ালৈ মৰম আছে সেইকাৰণে নামাতি নোৱাৰিছে কিছুমান মানুহক আকৌ দেখিও মানে এটিটিউডডাল দেখিলে মানে কিবা লাগে নামাতিবি ভাই মই ভিডিঅ' বনাইছোঁ বুলি যে মোক যে মাতিবই লাগিব সেইটোও কথা নহয় এতিয়া আৰিয়াক ভাতটো খুৱাই ল'লোঁ আজি আৰিয়াই মুঠতে বহুত জ্বলা কলা খুৱাই দিছে দেই মোক মুঠতে জীয়াই থাকিম বুলি যদি ভাবিছে বেমাৰ হ'লেতো ডক্টৰৰ ওচৰত দেখুৱাই য'তেই নহওক পইচাটো যায়েই সেইকাৰণে অসমত নেদেখাই বাহিৰতে দেখাব এতিয়া মানে এনেকুৱা হৈছে যিমান ভাল ডক্টৰ হ'লেও মানে দেখাবলৈ ভয়ে লাগিব এবাৰ সাপে খুটিলে বোলে কেঁচুলৈকে ভয় বুলি কয় যে এই তেনেকুৱা টাইপৰ হ'ল আৰু মুঠতে মই ভগৱানক আজি কৈছিলোঁ ভগৱান যেন ভাল খবৰ এটা শুনা পাওঁ আৰু চব ভালে ভালে হওক সঁচাকৈ ভগৱান যে আছে তাৰ প্ৰমাণ কিন্তু ভগৱানে দিলে দেই সেয়া আপোনালোকক জনাইছোঁ আৰু সেইকাৰণে কিবা বেমাৰ হ'লে পটককৈ মানে ষ্টেপ এটা নল'ব মা নথকা ঘৰখন ভাল নালাগে মই এটাই জানো ঘৰখনত ডাঙৰ মানুহৰ ছায়া থাকিব লাগে ডাঙৰ মানুহ নাথাকিলে কি হয় জানে ঘৰখনতো ঘৰ হৈ নাথাকে মা নাথাকিলে কিন্তু ঘৰ হৈ নাথাকে দেই সেইটো হয় মানে কি হয় জানে মানে কাৰোবাৰ হাত এখন থাকিলে মানে এনেকুৱা লাগে কাৰোবাৰ প্ৰতিটো ক্ষেত্ৰত আমি কিবা এটা কাম কৰিবলৈ ভাবিব লাগে মা দেউতা নথকা ঘৰ এখনত মানে কোনো বান্ধোন নথকা নিচিনা হয় মানে এৰাল চিগা গৰু গোটেই হয় গম পাইছেনে সেইটো কাৰণে মইতো বিচাৰোঁ সদায় তেওঁ ভালেই থাকক সুস্থ সবল হৈ থাকক প্ৰত্যেকজনী মাকে সুস্থ সবল হৈ থকাটো মই বিচাৰোঁ মানে ঘৰ এখনলৈ গ'লে চাবচোন মাবিহীন ঘৰখন বৰ ভাল নালাগে মইতো গৈয়ে মাক যদি নাপাওঁ মোৰ মনটো একেবাৰে ডাউন হৈ যায় মানে ঠিক আছে তেন্তে দিয়ক আৰু আপোনালোকেও ইমান খবৰ লৈ আছে আমাৰ মা ভাগৰ ভাল লাগিছে তেন্তে আজিলৈ ৰাখোঁ সদায় কোৱাদৰে কওঁ ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট কেইদিমা গুড নাইট tomorrow see you tomorrow tomorrow see you